পিছফালে আপোনালোকে এটা গড় দেখা পাইছে আসলতে এইটো জীৱন্ত গড় নহয় এইটো এটা গড়ৰ প্ৰতিমূৰ্তি আৰু এই অনুষ্ঠানখনতে এই প্ৰতিমূৰ্তি বনাই ৰখা হৈছে আপোনালোকে আপোনালোকৰ মোবাইলৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি লগতে দেখিছে সুদাকণ্ঠ ডক্টৰ ভুৱন হাজৰিকা এয়া বীৰ লাচিতৰ প্ৰতিমূৰ্তি আৰু লগতে আপোনালোকে দেখা পাইছে বিভিন্ন জীৱ-জন্তু ডাইনাছৰ আদিৰ প্ৰতিমূৰ্তি লগতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিও আপোনালোকে দেখিবলৈ সক্ষম হৈছে নমস্কাৰ টিএমটি ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আজি উপস্থিত আছোঁ সোণাপুৰ আপুনি যদি জাগিৰোডৰ পৰা গুৱাহাটী অভিমুখে আহে তেতিয়া কলেজ গেট পাৰ হৈয়ে আপোনালোকে পথৰ দাঁতিতে কিছুমান মূৰ্তি দেখা পাব কিছুমান প্ৰতিমূৰ্তি দেখা পাব কিছুমান জীৱ-জন্তুৰ বা কিছুমান বিশিষ্ট ব্যক্তিৰ আপোনালোকে জীৱন্ত প্ৰতিমূৰ্তি কিছুমান দেখা পাব সেই প্ৰতিমূৰ্তিবিলাক কি কামত ব্যৱহাৰ হয় কেনেকৈ বনায় তাৰ দাম কিমান এই সকলোবিলাক জানিবৰ কাৰণে আমি উপস্থিত হৈছোঁ আজি এই ঠাইটুকুৰাত আপোনালোকক সবিশেষ জনাই থাকিম এতিয়া আমি সেই ঠাইটুকুৰালৈ যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা হ'বলৈ গৈ আছে তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইটো এটা বুদ্ধদেৱৰ প্ৰতিমূৰ্তি এইটো ইয়াত ৰখা হৈছে এইটো বিক্ৰীৰ বাবে ৰখা হৈছে এই ধুনীয়া ধুনীয়া প্ৰতিমূৰ্তিবোৰ বনাই ৰখা হৈছে সোণাপুৰত থকা বৰাই আৰ্ট এণ্ড স্কাল্পচাৰ নামৰ অনুষ্ঠানটোত আৰু তাত কি ধৰণে এইবোৰ বনোৱা হৈছে গোটেইবিলাক কথা জানিবৰ কাৰণে আমি এই প্ৰতিষ্ঠানটোত উপস্থিত হৈছোঁ আপোনালোকে কেনেদৰে অৰ্ডাৰ দিব কি মেটেলেৰে এই মূৰ্তিবোৰ বনোৱা হয় গোটেইবিলাক কথা জনাবৰ বাবে মই ইয়াত উপস্থিত হৈছোঁ কণ্টেক্ট পিছতে মই আপোনালোকক সবিশেষ জনাম তেখেতসকলৰ লগত কথা পাতিম আমি মেনেজাৰৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এতিয়া পৰিৱেশটো কিছু দেখুৱাই লৈছোঁ এইখিনিতে বৰাই আৰ্ট এণ্ড স্কাল্পচাৰৰ সম্পৰ্কত কিছু তথ্য দিবলৈ আগবাঢ়িছোঁ এই অনুষ্ঠানটোৰ মুখ্য ব্যক্তি হৈছে শিৱনাথ বৰাই তেখেতৰ জন্ম হৈছিল গোৱালপাৰাত 1965 চনত আৰু তেখেতে ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ পৰা এই বিষয়ত শিক্ষা লাভ কৰে ডিগ্ৰী লাভ কৰে আৰু ফাইবাৰ গ্লাছ মডেলিং ডিজাইন এণ্ড ফেব্ৰিকেশ্যন এই বিষয়ত তেখেতে শিক্ষা লাভ কৰি ভাৰত তথা ভাৰতবৰ্ষৰ বাহিৰতো বিভিন্ন কাম কৰি সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমতে আপোনাৰ শুভ নামটো জনাব মোৰ নাম কাজল ঘোষ ওকে এতিয়া আপোনালোকৰ এই অনুষ্ঠানটোৰ নামটো কৈ দিবচোন এবাৰ বৰাই আৰ্ট এণ্ড কালচাৰ ওকে এইটো ওকে বৰাই আৰ্ট এণ্ড কালচাৰ চ' আপোনালোকৰ লোকেশ্যনটো এবাৰ কৈ দিব আমাৰ ভিউৱাৰ্ছসকলে জানিলে আহিব পাৰিব কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ অন্তৰ্গত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাপুৰ কলেজ গেটৰ ওচৰত আচ্ছা গুৱাহাটীৰ পৰা আহিলে কলেজ গেট নাপাওঁতে পাব আৰু মানে গুৱাহাটীৰ পৰা বেছি দূৰ নহয় ওকে ঠিক আছে এতিয়া আমিতো বহুত প্ৰতিমূৰ্তি দেখিছোঁ আৰু বিভিন্ন জীৱ জন্তু আৰু বিভিন্ন বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তিও ৰখা হৈছে এতিয়া আপোনালোকৰ কামখিনি কওকচোন কেনেকুৱা ধৰণৰ কাম আপোনালোকে কৰে কি সুবিধা পাব ৰাইজে ইয়াত সুবিধা বুলি ক'লে মানে প্ৰয়োজনীয় যিখিনি যাৰ যিটো আইটেম পাৰ্ক তাৰপিছত ৰিজৰ্ট তাৰপিছত আপোনাৰ বোট ফাইবাৰ বোট বোটিঙৰ কাৰণে বোট এইটো এটা আইটেম আছে আমাৰ তাৰপিছত প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ইয়াত যিখিনি আমাৰ আইটেম আছে তাৰোপৰি ইণ্ডিভিজুৱেল হেৰি যিবিলাক আছে আপোনাৰ প্ৰতিমূৰ্তি যিমান ডাঙৰ লাগে 8 ফুট 10 ফুট তেনেকুৱা চাইজৰ আমি বনাই দিওঁ এতিয়া এইখিনিতে মাজতে মই এটা কথা সুধিছোঁ ধৰক পৰিয়ালৰ কোনোবা ব্যক্তিৰ ফটো যদি আপোনালোকক দি দিয়া হয় বনাই দিব বনাই দিব এইটো এটা বহুত ভাল কথা বহুতে বিচাৰে তাৰমানে বনাই থকা হৈছে মানে তেনেকুৱা এজন পৰিয়ালৰ ফটো যেতিয়া মূৰ্তি বনোৱা হয় তেনেকুৱা খৰচটো কিমান মান আহিব পাৰে খৰচটো
ফুড হিচাপে আহে কিছুমান ফুড হিচাপে নহয় জানো? তাৰপিছত বহুত কথা থাকে তাত মানে ফটোৰ ওপৰত মানে ফটো চাই পেলাই এটা প্ৰতিমূৰ্তি বনোৱা সেইটো এটা মানে হেৰি থাকে আৰু বয়সৰ কথা বয়সৰ কথা মানে ধৰক ওখটো 5 ফুটৰ পৰা 5.5 ফুটৰ ভিতৰত যদি বনাবলগীয়া এনে আইডিয়া মতে কিমান মান আহিব 1,20,000ৰ পৰা 1,50,000ৰ ভিতৰত আৰু যদি হাফ ইয়াতে আছে এইবিলাক 55,000 মান 55,000 হাফবিলাক 55,000 নে ইমান মানৰ ভিতৰত ৰেঞ্জত আহি যাব আৰু আচ্ছা এতিয়া এই মেটেলটো বাহিৰতে ৰাখিব পাৰে এইটো কি মেটেল ব্যৱহাৰ কৰা হয় এইটো ফাইবাৰ গ্লাছ ওকে এইটো বেয়া হয় না যে পানী পৰিলে বেয়া হৈ আমি তেনেকে দেখা নাই আচ্ছা হৈ যোৱা 30-40 বছৰলৈকেতো মানে শিল বৰষুণ এইবোৰ বতাহতো তেনেকৈ আছে অলপ চলপ মানে স্পট পৰে এইটো কি সময়ে সময়ে ৰং কৰি থাকিব পাৰে নেকি কালাৰ কৰি থাকিব ৰং কৰি থাকিলে ইয়াৰ লংজিভিটি বহুত বেছি আচ্ছা 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 ভেলিডিটি বাঢ়ি যায় বাঢ়ি যাব 2-4-5 বছৰৰ পিছত এবাৰ যদি ৰং কৰি দিয়ে খুব ভাল এটা হেৰি গেটআপ এটা আহি যায় এতিয়া আপোনালোকৰ বাহিৰতে আপোনালোকৰ অনুষ্ঠানখনৰ বাহিৰতে দেখা পাইছোঁ বহুত ডাঙৰ ডাইনছৰ আছে একদম জীৱন্ত যেন লাগে তো এইবোৰ মানে ক'ত বিক্ৰী হয় এইবিলাক পাৰ্ক ৰিচৰ্ট এইবিলাক বিভিন্ন মেঘালয় অৰুণাচল আচ্ছা অসম আচ্ছা আপোনালোকে অল অভাৰ ইণ্ডিয়া আপোনালোকে যায় অল অভাৰ ইণ্ডিয়া যায় তো এতিয়া এটা কথা সুধো এই বাহিৰত যিটো ডাইনছৰ আছে সেইটো যদি নিব লাগে মানুহে কিমান মান অৰ্থ ব্যয় কৰিব লাগিব এইটো 1,40,000ৰ পৰা 1,80,000 ভিতৰত কেইবাটাও মডেল আছে হয় 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 মানে আটাইতকৈ ডাঙৰটো 1,80,000 তো কোনোবা ভিউৱাৰে যদি এনেকুৱা ৰেষ্টুৰেণ্ট বা ধাবা আদি খুলিম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চিতভাৱে বৰাই আৰ্ট এণ্ড স্কাল্পচাৰৰ লগত যোগাযোগ কৰিব পাৰে আৰু এইটো লৈ যাব পাৰে আৰু এইখিনিতে মাজতে এটা কথা সুধিছোঁ ভাড়াত পায় নেকি যে কিবা এটা অনেক প্ৰগ্ৰাম পাতিছে ভাড়াত দিয়ে নেকি ভাড়াত নিদিয়ে এইটো কিনি লৈ যাব লাগে তো কথাখিনি জানিলোঁ আৰু আপোনালোকে বিভিন্ন চৰাই চিৰিকটিৰো মানে বনায় যিমান মানে যাৰ যেনেকৈ লাগে গৃহসজ্জাৰ বাবে আচ্ছা আচ্ছা তো অলপ দেখাই দিওঁ অলপ এয়া নৰেন্দ্ৰ মোদীৰ মূৰ্তি বনাব দিছিলে আচ্ছা এইটো অৰ্ডাৰ আছিলে নৰেন্দ্ৰ মোদীৰ অ'কে একদম পুৰা জীৱন্ত চশমা চকু চাওক পুৰা একদম পুৰা লাইভ হৈ আছে মানে পুৰা লাইভ তো এইদৰে ইয়াত বহুত অৰ্ডাৰ আছে অৰ্ডাৰ অনুযায়ী ইয়াত বনাই ৰখা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি সুন্দৰভাৱে ইয়াতে বনাই এইটো দাদা এই অৰ্ডাৰ আছে নেকি এইটো অৰ্ডাৰ আছে কিমান মান দামত 40,000ৰ ৰেঞ্জৰ ভিতৰত ইমান ডাঙৰ প্ৰায় 5 ফুট ওখ হ'ব 5 ফুটৰ বেছি 6 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি পাব ধুনীয়া ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি এটা পাব আৰু এইটো মানে বেয়া নহয় জানো এটা কিমান বছৰমান লাষ্টিং থাকিব ধৰক আমাৰ যিবোৰ 30-40 years থাকিব মানে 50 years একোৱে নহয় বেয়া নহয় ৰং ফেড হ'ব আৰু ৰংটো যদি গুচি যায় এই ৰংটো আৰু পুনৰ কৰিব পাৰে ৰং আপোনালোকে গৈ কৰি দিয়ে নেকি কেতিয়াবা অৰ্ডাৰ হয় আচ্ছা 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 আৰু এই ভগৱান বুদ্ধৰ নে বুদ্ধৰ এইটো অৰ্ডাৰ আছে চাগে এইটো কিমান মানত আছিলে এইটো 85 একে জীৱন্ত প্ৰতিমূৰ্তি আৰু কি ধুনীয়া চাইনিং হৈ আছে আৰু এই জেছাছৰ প্ৰতিমূৰ্তি যে আছে তো এইবিলাকতো সৰু হয় তো এইবিলাক চাগে 35 লিখা আছে এইটো 3,500 মান আহি যাব চাগে 3,000 গতিকে আপোনালোকে নাভাবিব যে বহুত টকা দি কিনি নিব লাগিব আপোনালোকে প্ৰয়োজনীয় মূৰ্তি 3-4 হাজাৰ টকাটো পাই যাব ইয়াতে চাইজ অনুসৰি হয় বুট এইটো আপোনাৰ এইটো মানুহ উঠিব পাৰিব ন মানুহ উঠিব তো এইবিলাক ফাইবাৰ বুট আছে আপোনালোকে ঘৰৰ পুখুৰী যদি থাকে আপোনালোকে লৈ যাব পাৰিব আৰু এইখন বুটত মই প্ৰাইচ দেখিছোঁ 16,000 টকাত পাই যাব পেটত লগাব পৰা সিংহৰ প্ৰতিমূৰ্তি এয়া আমাৰ ঘৰৰ মন্দিৰত যদি বনায় ঘৰৰ মন্দিৰতো আপোনালোকে ৰাখিব পাৰে চাওক সুন্দৰ এক জোৰোৱা এতিয়া আমি পলম নকৰি ৱৰ্কশ্বপটো চাই লওঁ অলপমান শৰাই আছে নহয় জানো শৰাই আৰু আমাৰ বহুতো
ভিউৱাৰ্ছসকলে বিচাৰে শৰাই বিচাৰে, শৰাই ইয়াত ৰখা হৈছে। শৰাইবিলাকৰ দামটো অলপ জানিব পাৰিমনে? এনে আইডিয়াত মানুহ ওচৰে পাছৰে থাকিব আৰু 12,000 মানত 12,000 মানত আহি 12,000 মানত শৰাই আহি যাব পাৰে, অলপ বেছি হ'ব পাৰে। ইয়াতে আহিলে নিশ্চয় অলপ কম বেছি হ'ব আৰু মিলাই দিব। বিয়াৰ পেণ্ডেল বিলাকে নিয়ে এইবিলাক পেণ্ডেল বিলাকৰ হয় হয়। আচ্ছা, টেন হাউচৰ যিসকল ওনাৰ থাকে টেন হাউচ তেওঁলোকে এখেতসকলৰ পৰা কিনি লৈ গৈ বিয়াত পেণ্ডেলত ব্যৱহাৰ কৰে। এয়া ৰাখি থোৱা আছে, কাৰোবাক লাগিলে লৈ যাব পাৰি ইয়াৰ পৰা। এইটো ডন বস্কো। এয়া ভগৱান যীশু খ্ৰীষ্টৰ এটা সুন্দৰ প্ৰতিমূৰ্তি, লাগিলে আহিব পাৰে। সামগ্ৰী যদি আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে এই খেলনা সামগ্ৰীও পাব। লাগে তো পাৰ্ক বেঞ্চ লাগিলে এনেকুৱা ধৰণৰ পাৰ্ক বেঞ্চ আপোনালোকে ইয়াতে পাব। দাদা পাৰ্ক বেঞ্চখন কিমান মান আহি যাব? এখন 10,500 আহি যাব আৰু ধুনীয়া, আপোনাৰ কাঠতকৈ কমে পৰি আছে। তো এইটো অৰ্ডাৰ আছিলে, তো এইটো এখেত প্ৰিন্সিপাল বিশ্বনাথ চাৰিআলিৰ, চ' তেখেতৰ প্ৰতিমূৰ্তি এইটো অৰ্ডাৰ আছে। খেৰৰ আমাৰ যেনেকৈ মাটিৰ মৃন্ময় প্ৰতিমূৰ্তি বনায়, প্ৰথমতে তেনেকুৱাকৈ বনাই লয়। তাৰপিছত এইটোৰ পৰা এই ফাইবাৰলৈ কেনেকৈ কনভাৰ্ট কৰা হয়? মানে এইটোৰ ওপৰত ডাইচ হ'ব। আচ্ছা, ডাইচটো ইয়াৰ ওপৰত হ'ব, তাৰ ভিতৰত হেৰি সোমাই দিব, আপোনাৰ ফাইবাৰ সোমাই দি এইটো শ্বেপত আহিব। আচ্ছা আচ্ছা আচ্ছা, তো এটা লং প্ৰচেছ হয়, লং প্ৰচেছ মানে ডাবল হৈ যায় আৰু প্ৰথমতে মাটিৰ বনাবলগীয়া হয়, 3টা ষ্টেপ হয়। গতিকে কঠোৰ পৰিশ্ৰমৰ মাজেৰে এই প্ৰতিমূৰ্তিটো হৈ উঠে। এই মাটিটো আমাৰ এই জেনেৰেল মাটি মানে আমি অলপ ইয়াক শোধন কৰিব লগা হয়। নৰ্মেল মাটি, ইয়াক পৰিষ্কাৰ কৰি ইয়াক হেৰি কৰা হয়। আচ্ছা আচ্ছা আচ্ছা, তো এনেকুৱা ধৰণে ফটো দি দিয়ে আপোনালোক, নহয় জানো? এইটোৱে এই বনাই থকা হৈছে প্ৰিন্সিপাল, তেখেতৰ ফটো চাগে। আচ্ছা, এই ফটোখন দিছিলে আৰু বৰ্তমান এইটো প্ৰতিমূৰ্তিটো বনাই থকা হৈছে। ফাইনেল ষ্টেজ পাবগৈ আৰু। ৰাইজৰ জ্ঞাতাৰ্থে এটা কথা কৈ থওঁ যে কোনোবাই যদি এই ধুনীয়া কলাবিধ শিকিব বিচাৰে তেতিয়াহ'লে ইয়াত আহি শিকিব পাৰে। তেখেতসকলে সকলোকে আদৰণি জনাইছে। লোকে নিশ্চয় শিকাব। ৱেলকাম কৰি আছোঁ, তেওঁলোকক আমি থকা খোৱা ফ্ৰী কৰি আমি তেওঁলোকক ইয়াত সুবিধা দিবলৈ প্ৰস্তুত আছোঁ। এই কামটো শিকি নিশ্চয় নিজেও স্বাৱলম্বী হ'ব পাৰিব। ঠিক আছে, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে। আপোনালোকৰ অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু সকলো ইয়ালৈ আহক আৰু আপোনালোকৰ প্ৰয়োজনীয় যিখিনি সামগ্ৰী লৈ যাওক। ধন্যবাদ জনাইছোঁ। সময় হ'ল ভিডিঅ'টোৰ পৰা বিদায় লওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, কিবা ইনফৰমেশ্যন পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।